গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ঈশ্বৰে দুখেই দিব আছিল তেন্তে সংসাৰৰ ৰচনা কৰিলে কিয়? বন্ধুসকল, আমাৰ প্ৰত্যেকৰে মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। কেতিয়া আহে? যেতিয়া আমাৰ জীৱনলৈ দুখ আহে, কষ্ট আহে, সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমি ঈশ্বৰক দোষাৰোপ কৰোঁ আৰু ঈশ্বৰক প্ৰশ্ন কৰোঁ যে হে প্ৰভু, হে ঈশ্বৰ, তুমি আমাক এই সংসাৰলৈ কিয় আনিলা? যদি আমাক দুখেই দিবলৈ আছিলে, আমাক সৃষ্টি কিয় কৰিলা? আমাক কিয় জন্ম দিলা? আমাক এই সংসাৰলৈ আনিলা কিয়? হয়নে? আমি প্ৰত্যেকে এনেকৈ আমি ঈশ্বৰক প্ৰশ্ন কৰোঁ, ভগৱানক প্ৰশ্ন কৰোঁ। তো বন্ধুসকল, এটা সুন্দৰ উদাহৰণ, ঠিক আছে? তো আমি কিয় সংসাৰ কৰোঁ? আমাৰ সংসাৰ কৰাৰ উদ্দেশ্য কি? আমিতো প্ৰত্যেকেই সংসাৰ কৰোঁ ন বন্ধুসকল? আমি এটা জীৱন চলাই নিবৰ কাৰণে আমি এখন সংসাৰ কৰোঁ, এখন সুখৰ সংসাৰ কৰোঁ। আমি কি কওঁ? আমাক এখন সুখৰ সংসাৰ লাগে, এগৰাকী সুন্দৰ জীৱন সংগী লাগে, যি আমাক প্ৰত্যেকটো সময়ত আমাৰ লগ দিয়ে। আমাৰ সুন্দৰ আদৰ্শবান আমাৰ ল'ৰা ছোৱালী হ'ব লাগে। আমাৰ ল'ৰা ছোৱালী আৰু আমাৰ পত্নীৰ মাজত আমাৰ এখন সুখৰ সংসাৰ হওক, মৰম থাকক, প্ৰেম থাকক, আমি সেইটো বিচাৰোঁ। আমাৰ উদ্দেশ্য সেইটো হয়নে? তো আমাৰ যদি আমাৰ সংসাৰখনক লৈ পেলাই মৰম, প্ৰেম, ভাল পোৱা এইবিলাক লৈ পেলাই আমাৰ উদ্দেশ্য, তেতিয়াহ'লে ঈশ্বৰৰ উদ্দেশ্য কি? আপোনালোকে নিজে চিন্তা কৰক। ঈশ্বৰৰ, ভগৱানৰতো সেইটোৱেই উদ্দেশ্য ন, যে মই যোনখন সংসাৰ সৃষ্টি কৰিছোঁ, ঠিক আছে, যিখন জগত মই সৃষ্টি কৰিছোঁ, এই জগতৰ প্ৰত্যেকটো জীৱ জন্তু হওক, প্ৰত্যেকেই ইজনে সিজনক মৰম কৰক, প্ৰেম কৰক, ভাল পাওক, হয়নে? এখন সুন্দৰ সৃষ্টি হওক, এখন সুন্দৰ জগত হওক, সুন্দৰ সংসাৰ হওক, সেই উদ্দেশ্যেই ঈশ্বৰে এই সংসাৰখন সৃষ্টি কৰিছিলে। ঈশ্বৰে আমাক দুখ দিবলৈ, আমাক কষ্ট দিবৰ কাৰণে নিবিচাৰে, ঠিক আছে? আমাক মনোবল যাতে শক্তিশালী হওক, আমি যাতে সকলো বস্তু বুজি পাওঁ, ঠিক আছে, তাৰ চিন্তা কৰিছিলে। আৰু তাৰ চিন্তা কৰিবৰ কাৰণে ঈশ্বৰে কি কৰিছিলে? এটা চিষ্টেম বনাইছিলে, এটা নিয়ম বনাইছিলে। সেই নিয়মটো কি? আমাৰ মায়া বোলা বস্তু এটা আমাক দিছিলে, হয়নে? মায়া। আৰু মায়া এটা কাৰণে দিছিলে। আৰু মায়াত কি কি থাকে? কাম, ক্ৰোধ, মোহ, হয়নে, হিংসা, এইবিলাক থাকে। এইবিলাক কিয় দিছিলে? আমাক এইবিলাক দিছিলে যাতে সেইবিলাকৰ পৰা আমি শিকিব পাৰোঁ, হয়নে? সকলোৰে এটা চইচ থাকে, পচন্দ থাকে, হয়নে? আমি যাতে পচন্দটো কেনেকুৱা, ধৰক ঈশ্বৰক আমি ভাল পাওঁ, হয়নে? আমি ঈশ্বৰক প্ৰেম কৰোঁ। আৰু কিছুমানে কয় ঈশ্বৰক মই বেয়া পাওঁ, হয়নে? ঈশ্বৰক মই নামানো, ঈশ্বৰক মই নিবিচাৰোঁ, ঠিক আছে, মই মায়াটোৱে ঠিক আছে, মোৰ কাম, ক্ৰোধ, মোহ এইবিলাকেই ঠিক আছে, মোক ঈশ্বৰক নালাগে। আৰু কিছুমানে আমি কি কওঁ? ঈশ্বৰক লাগে, চইচ, হয়নে, পচন্দ। তো এই পচন্দটো পাবৰ কাৰণে এটা চিষ্টেম, যাতে আমি শুদ্ধ পচন্দ কৰোঁ, শুদ্ধ ভাৱ হওক, আমাৰ শুদ্ধ চিন্তাধাৰা হওক, সেই পচন্দটো যাতে শুদ্ধ কৰিবৰ কাৰণে আমাক কি কৰিছে? এটা চিষ্টেমৰ মাজত ৰাখিছে, যাতে আমি প্ৰত্যেকটো বস্তু বুজিব পাৰোঁ, প্ৰত্যেকটো বস্তু চিনি পাওঁ, ঠিক আছে, কোনটো বেয়া, কোনটো ভাল, হয়নে? কাম বাসনাত গ'লে কি হ'ব পাৰে, লোভ মোহ কৰিলে কি হ'ব পাৰে, ঠিক আছে, আমাৰ ক্ৰোধ কৰিলে, খং উঠিলে আমাৰ খঙৰ পিছত আমাৰ কি হ'ব পাৰে, সেই প্ৰত্যেকটো বস্তু আমাক শিকাবৰ কাৰণে মায়া সৃষ্টি কৰিছিলে ঈশ্বৰে, হয়নে? এটা চইচ, আমি যাতে চইচ কৰিব পাৰোঁ, কোনটো আমি চইচ, লিভ ইউ এণ্ড আই লাভ ইউ। তো লিভ ইউ লাগে নে গড, হে ভগৱান, হে প্ৰভু, মই তোমাক ভাল পাওঁ আৰু মই তোমাক ত্যাগ কৰিব খুজিছোঁ, কোনটো চইচ, কোনটো? সেই চইচটো হ'বৰ কাৰণে আমাক সেই চিষ্টেম এটাত ৰাখিছিলে, যে এটা নিয়ম বান্ধি দিছিলে, যাতে আমি মায়াত পৰোঁ। আৰু মায়াত পৰি পেলাই সেই মায়া মোহত আবদ্ধ হৈ পেলাই আমি জীৱনটোক বুজি পাব পাৰোঁ, শিকিব পাৰোঁ, যাতে আমাৰ শুদ্ধ কোনটো, ভুল কোনটো, মানে অশুদ্ধ কোনটো, ঠিক আছে? ধৰক ছাপ'জ এগৰাকী ছোৱালী, এগৰাকী যুৱতীক এজন যুৱকে ভাল পাব বিচাৰিছে, প্ৰেমত
পেলাব বিচাৰিছে আৰু যুৱকজনে এতিয়া সেই যুৱতীগৰাকীক কেনেকৈ প্ৰেমৰ জালত পেলাব ঠিক আছে কেনেকৈ তেওঁ তাৰ লগত লগ হ'ব কথা পাতিব ঠিক আছে তো যুৱকজনে এটা প্লেন বনালে তাৰ লগৰখিনিৰ লগত যে তহঁতি এটা কাম কৰিবি কলেজৰ পৰা যেতিয়া ছোৱালীজনী ওলাই আহিব তেতিয়াই তহঁতি পিছৰ পৰা জোকাব আৰম্ভ কৰিবি পিছৰ পৰা জোকাবলৈ আৰম্ভ কৰিবি আৰু ছোৱালীজনীয়ে বেগাই পলাব চেষ্টা কৰিব তেতিয়াই মই আগফালৰ পৰা আহি ছোৱালীজনীক বচাব চেষ্টা কৰিম ঠিক আছে এটা চিনেমা ঠিক আছে চিনেমাত যেনেকুৱা দেখুৱাই ন তো সেই তেনেকেই হ'ল ছোৱালীজনী ওলাই আহিলে ওলাই অহাৰ লগে লগে ল'ৰাখিনিয়ে জোকাব আৰম্ভ কৰিলে হয়নে হাই হেল্ল' আমুক তামুক কৈ পেলাই এনেকৈ ছোৱালীজনীক জোকাবলৈ আৰম্ভ কৰিলে আৰু ছোৱালীজনীয়ে কেইবাটা ল'ৰাই যেতিয়া জোকাব আৰম্ভ কৰিলে ছোৱালীজনীয়ে খৰ খৰকৈ যাব ধৰিলে আৰু তেনেকুৱাতে আগফালৰ পৰা এজন যুৱক আহি আছে ছোৱালীজনী দেখিলে ছোৱালীজনী দেখাৰ লগে লগে যুৱকজনক ক'লে ৰ'বচোন ৰ'ব সেইকেইটাই মোক জোকাই আছে চাওকচোন আৰু সেই যুৱকজনে আহি পেলাই বাকীকেইটা যুৱকক ধিচিম ধাচাম হয়নে গালি গালাজ পাৰি দম দি পেলাই খেলি দিলে আৰু ছোৱালীজনীক ক'লে চিন্তা কৰিব নালাগে তেওঁলোক গ'ল ব'লক চাহ একাপ খাওঁ সেই বুলি তেওঁৰ ওচৰত লগ হৈ গ'ল হয়নে তেওঁলোকৰ মিলন হ'ল ঠিক আছে তো সেই সকলো খেলটো সকলো গেমটো কোনে ৰচনা কৰিছিলে সেই যুৱকজনে কাৰণ সেই যিখিনিয়ে ল'ৰাই জোকাইছিলে সেই ল'ৰাখিনি আছিলে সেই যুৱকজনৰে হয়নে যুৱকজনৰে বন্ধু আৰু যুৱকজনৰ বন্ধুকে তেওঁ এনেকুৱা এটা প্লেন বনাইছিলে যাতে তাহাঁতি জোকাব আৰু ছোৱালীজনীক বচাব তো প্লেনটো তেনেকেই বনাইছিলে ন তো ঈশ্বৰেও সেই তেনেকেই আমাক প্লেন বনাইছে প্লেন এটা বনাই থৈছে ভগৱানেও ঈশ্বৰেও আমাৰ সংসাৰখনত এনেকুৱা এটা প্লেন বনাই থৈছে যাতে আমি মায়াত আবদ্ধ হওঁ ঠিক আছে এই যে মায়া সৃষ্টি কৰিছে নহয় আমাক শিকাবৰ কাৰণে আমাক চইচ দিবৰ কাৰণে আমি জোৰ জবস্তি ভগৱানক যে ভাল পাব লাগে সেইটো নহয় যে এই মায়াত আবদ্ধ হোৱাতকৈ যে আমি ভগৱানক চইচ কৰিব লাগে ভগৱানক পাব লাগে সেই বস্তুটো বুজাবৰ কাৰণেহে মায়াক দিছে হয়নে তো যেনেকৈ ছোৱালীজনীতো চইচ কৰিব পাৰিলেহেঁতেন না যে ল'ৰাকেইটাই ইমান ধুনীয়াকৈ মোক জোকাইছে ইমান তো সেই জোকোৱা ল'ৰাকেইটাকে ছোৱালীজনীয়ে ভাল পাব বা তেওঁলোকৰ কাষ চাপিব পাৰিলেহেঁতেন কিন্তু তেওঁ সেই যুৱকজনক কিয় চইচ কৰিলে হয়নে তো আমি এতিয়া মায়াত আবদ্ধ হৈ পেলাই আমি কাম ক্ৰোধ মোহ লোভ এইবিলাকত আমি সেইবিলাককে ভাল পাব পাৰিলোহেঁতেন হয়নে তো আমি ভগৱানক কিয় চইচ কৰিলোঁ হয়নে তো সেইটো কাৰণে ঈশ্বৰে এই যে দুখ কষ্ট যন্ত্ৰণা সমস্যা এইবিলাক যে আমাক দিছে নহয় আমি যাতে চইচ কৰিব পাৰোঁ হয়নে যে আমি সেইখিনিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে দুখ কষ্ট সমস্যাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি কাক চইচ কৰিব লাগিব আমাৰ পচন্দ কাৰ হ'ব লাগিব আমি কাক পচন্দ কৰিলে আমি এইখিনিৰ পৰা মুক্তি পাম হয়নে আমি মুক্তি দুৱাৰ ক'ত মুক্তি দুৱাৰ ঈশ্বৰ হয়নে ইউনিভাৰ্চ ব্ৰহ্মাণ্ড তো আমি ইউনিভাৰ্চ ব্ৰহ্মাণ্ডক চইচ কৰিবৰ কাৰণে আমি যাতে বুজি পাওঁ যে কোনটো শুদ্ধ কোনটো অশুদ্ধ কোনটো বেয়া কোনটো ভাল হয়নে সমস্যাত পৰিলে আমি কাম ক্ৰোধত পৰিলে খং কৰিলে লোভত পৰিলে আমি কি হ'ব পাৰে ঠিক আছে সেই বস্তুবিলাক যাতে আমি বুজি পাওঁ দুখ পাওঁ কষ্ট পোৱাৰ পিছত আমি বুজি পাই আমি ঈশ্বৰৰ ওচৰত যাওঁ ঠিক আছে তো সেই ল'ৰাকেইটাই যেতিয়া ছোৱালীজনীক জোকাবলৈ আৰম্ভ কৰিলে ছোৱালীজনী ক'ত গ'ল যুৱকজনৰ ওচৰত ঠিক তেনেকৈ আমাক মায়া কাম ক্ৰোধ মোহ লোভ এইবিলাকে যেতিয়া আমাক জোকাবলৈ আৰম্ভ কৰিব আমি কাৰ ওচৰত যাম ঈশ্বৰৰ ওচৰত ভগৱানৰ ওচৰত তো ভগৱানে এনেকুৱা ধৰণেই সৃষ্টি কৰিছে এনেকুৱা ধৰণে এই সংসাৰখন ৰচনা কৰিছে যাতে আমি সকলো কথা বুজি পাই ঈশ্বৰৰ শৰণত যাওঁ হয়নে ঈশ্বৰক পচন্দ কৰোঁ হয়নে আমাৰ চইচ ঈশ্বৰ হওক ভগৱান হওক হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰিব ঠিক আছে যাতে সকলোৱে বুজি পায় যে এই সংসাৰখন সৃষ্টি কৰাৰ উদ্দেশ্য ঈশ্বৰৰ কি আৰু যে দুখ কষ্ট যে আহে সেই দুখ কষ্ট আমাক কিয় দিয়ে ভগৱান
তো সেই বস্তুটো যাতে সকলোৱে বুজি পায় সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধুসকল, এই যিমানখিনি ভিডিঅ' বনাই থাকোঁ নহয়, প্ৰত্যেকটো কিন্তু মোৰ অভিজ্ঞতা, ঠিক আছে। মই ইয়াত কোনো স্ক্ৰিপ্ট লিখি নাই লোৱা। যিটো অন্তৰত আছে, যিটো ভাৱনাত আছে, যিটো মই সদায় চিন্তা কৰোঁ, মই যেতিয়া কিতাপখন পঢ়িছোঁ, ঠিক আছে, কিবা এটা শাস্ত্ৰ পঢ়িছোঁ, কিবা এখন কিতাপ পঢ়িছোঁ, প্ৰত্যেকটো বস্তু মিলোৱাই লোৱাৰ পিছত সেই বস্তুবিলাক মই নিজেই চিন্তা কৰোঁ যে আচলতে আমি এই সংসাৰখনলৈ আহিলোঁ কিয়, এই সংসাৰখন কিয় সৃষ্টি কৰিলে, ঠিক আছে। তো আমি সংসাৰখন কৰিলোঁ কেলৈ, আমি যিটোখন সংসাৰ কৰোঁ, আমি যে বিয়া পাতোঁ, বিয়া পাতি সংসাৰ কৰোঁ, কিয় সংসাৰ কৰিলোঁ, সেই তেনেকেই এই সংসাৰখনো সেই তেনেকেই ঈশ্বৰে কৰিছে। তো সেই কথাটো নিজেই উপলব্ধি কৰি পেলাই প্ৰত্যেকটো বস্তু উপলব্ধি কৰিবলৈ লৈছোঁ যেতিয়া মই আধ্যাত্মিকতাত আহিছোঁ। যেতিয়া জীৱনটোক বুজি পাবৰ কাৰণে নিজে চেষ্টা কৰিছিলোঁ, তেতিয়া লাহে লাহে এইখিনি কথা আহিছে। তো বন্ধুসকল, আমি যেতিয়াই আধ্যাত্মিকতাত আহিম, ঈশ্বৰক জানিব চেষ্টা কৰিম, নিজক বুজিবলৈ চেষ্টা কৰিম, নিজৰ জীৱনটোৰ কথা আমি জানিব চেষ্টা কৰিম নহয়, তেতিয়া বন্ধুসকল অট'মেটিকলি আমাৰ মগজুলৈ, অট'মেটিকলি আমাৰ মনলৈ এনেকুৱা ধৰণৰ বিষয়বিলাক আহে, ঠিক আছে। তো বন্ধুসকল, আপোনালোকে প্ৰত্যেকেই মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।